Hi everyone, good morning. Welcome back to my channel. Our গৰম to এনেকুৱা পৰিছে একদম গৰমত মানে মানুহ একদম জুৰুলা কৰি দিছে। বৰষুণ দি থকা দিনকিটা ভাল আছিল আৰু একিদিন 2-3 দিন ধৰি বেক টু বেক ইমান মানে ৰ'দ দিছে। গৰমত মানুহ থাকিব নোৱাৰা হৈ গৈছে আৰু এতিয়া ৰাতিপুৱা অলৰেডি বাজিছে 10:45 হৈছে 11টা বাজা নাই বাজিব আৰু সেইকাৰণে ভাবিছো বোলো গৰমো ইমান বেছি সোনকালে আজি বোলো ভাতকিটা বনাই কৰিলে আজৰি হওঁ নহলে বনাইকে গৰমে লগে লগে মানে খাবই নোৱাৰি। সেইটো কাৰণে বোলো সোনকালে অকণ বনাই দিওঁ বনাই দিলে তেতিয়া অলপ ঠাণ্ডা হৈ থাকিব আৰু লগতে বোলো ভাতো বনাই আছো আৰু মানে এবাৰ আমৰ আচাৰ বনাবলৈ পাৰা নেকি সেইকাৰণে এই পিছফালে মানে ঘৰৰ কাম কৰা মানুহ লাগি আছে তেহেঁতৰ হতুৱে মানে গছৰ পৰা আম কেইটামান পৰালো মানে চাপৰ্ট মই ঢুকি পোৱাত নাই গছবিলাক ওখ যে ঢুকিও নেপাওঁ মানুহ লগাই পেলাই বোলো আম কেইটামান পৰাইছো আচাৰ অকণমান বনাম বুলি আৰু টিকলিকৰ মানে আচাৰ নহলে তাই ভাতেই নাখায় মানে মাছ মাংস হওক নহওক তাইক মানে আচাৰ অকণমান লাগিবই সেইকাৰণে বোলো অকণমান ঘৰতে আম পাৰি পেলাই আচাৰ অকণ বনাওঁ আম কেইটামান পৰাই আনিলোগে আৰু বোলো ভাতো বনাই থাকো আৰু আচাৰৰ কাৰণে অকণ যা যোগাৰ কৰি থাকো আৰু তাতে মানে মানুহবিলাকৰ ভিডিঅ' বিলাক চাই আছো যে চবেই আমৰ আচাৰ বনাই আছে কিবা আচাৰ বনাই আছে আৰু এতিয়া ছিজনে যিহেতু আচাৰ বনোৱা ছিজন সেইটো কাৰণে বোলো ভাবিছো আমখিনিকে পটাপট কাটি কৰি লওঁ আৰু টিকলিক অহা আগতে মানে কাম চামবিলাক কৰি মেলি আজৰি হ'ব পাৰিলে ভাল হয় আৰু নহলে মানে মোৰ লগত কাম কৰিবলৈ গৈ তাই নহয় কিবা এটা গণ্ডগোল কৰে যে সেইটো কাৰণে এইফালে লগতে ভাতো বনাই আছো গৰমটো খুব বেছি পৰিছে যে সেইটো কাৰণে বনাইছো মানে জিকা আলু ভাতকেৰেলা এনেকৈ ভাজি বনাইছো আৰু এইটো চাইডে পাপাৰ কাৰণে মগু দালি মানে পিঁয়াজ অকণমান দি পেলাই বইল কৰিছোঁ আৰু লগতে দি দিছোঁ আম আৰু এইফালে আমাৰ কাৰণে আম আৰু মচুৰ দালি এইখিনি মানে লৈছোঁ তাকে পটাপট ধুই পখালি পেলাই বহাই লওঁ আৰু এইখিনি আমখিনি কিমান হ'ব জানো মানে কিছুমান এয়া আম ডাঙৰেই হৈ গ'লগৈ গৈ সৰু কেইটামানহে পাইছোঁ তাকে যিমানেই নহওক আৰু ঘৰত নিজে বনোৱা যেতিয়া তাকে পটাপট ভাত বনোৱাৰ লগতে বোলো আমখিনিও কাটি কৰি লওঁ আৰু এদিন বা দুদিন নিমখত তিয়াই মানে ৰাখিলে তেতিয়াহে মানে হ'বগৈ সেইকাৰণে পটাপট এতিয়াই বোলো কাটি কৰি লওঁ দালি ভাজিটো হ'লেই বাৰু খালি ভাতকেইটা বহাবলৈ আছে ভাতকেইটা অকণমান দেৰিকৈ বনাই দিম তেতিয়ালৈকে মই আমখিনি পটাপট কাটি লওঁ আৰু মানে অম্বেদাহঁতে বা মৌ হ'লেও মানে মগু দালিটো খাবলৈ অকণমান বেয়া পাওঁ সেইটো কাৰণে পাপাৰ কাৰণে মগু দালি আম দি পেলাই বনাই দিছোঁ আৰু আমাৰ কাৰণে মচুৰ দালি আম এনেকৈ বনাওঁ আৰু গৰমত মানে মাছ মাংস খাবলৈ কৰিবলৈ মনেই নাযায় আৰু মানে ল'ৰা ছোৱালীৰ কাৰণে দিগদাৰ মানে মাছ মাংস নহ'লে তেহেঁতে নেখায়ো নকৰোঁ বুজিও নাপায় সেইটো কাৰণে বোলো তাকে কণী দুটামান সিহঁতক বইল কৰি দিম আৰু আমাৰ কাৰণে এইফালে ভাজি দালি এনেকৈ হৈ যাব আৰু অকণমান পদিনা অকণ আছে তাকে চাটনি অকণো বনাম তাকে কি ক'ত বনাওঁ যা যোগাৰ কৰি থাকোঁ বনাই থাকোঁ লাহে লাহে অকণকৈ আৰু গৰমত একদম মানে মই মানে মুখখনৰ অৱস্থা নাই আৰু ডিঙিত চেন টেনো পিন্ধা নাই পিন্ধিলে মানে এইটো চাইডে গোটেই ডিঙিত মানে কাটি যায়গৈ আৰু কাণফুলিও পিন্ধিব নোৱাৰোঁ কিন্তু উপায় নাই মানে নিপিন্ধিলে নহয় কাৰণে পিন্ধো আৰু পৰাপক্ষত মানে মই নিপিন্ধাকৈ থাকোঁ কিন্তু ভিডিঅ' কৰাৰ সময়ত মানে উদং ডিঙিয়ে উদং কাণ হৈ থাকিলে মানে বেয়াও লাগে যে দেখিবলৈ সেইটো কাৰণে মানে অকণমান লিপষ্টিক অকণো লগাই লৈছোঁ আৰু লগতে মানে কাণফুলিযোৰ পিন্ধি লৈছোঁ আৰু ডিঙিত মানে চেইনডাল নিপিন্ধিলোঁ আৰু গৰমত একেবাৰে নোৱাৰোঁ মোৰ মানে নেমানেই লগে মানে গুটি নিচিনা উঠি যায়গৈ গৈ পেলাই এতিয়া পটাপট মই আমখিনি কাটি লওঁ আগতে এইফালে ভাজিখিনি হৈ থাকক মানে সেইকাৰণে মানে ভাত বনোৱাৰ লগতে কামটো উলিয়াই দিছোঁ যাতে এইফালে ভাতো হৈ থাকক আমখিনি আৰু কাটোতেও সময় লাগিব যে আৰু আমবোৰ মানে কিছুমান একে বহুত ডাঙৰ হৈ গ'লগৈ গৈ পেলাই তাকে কাটোতে অকণ টাইমো লাগিব সেইকাৰণে একেলগে মানে গোটেইখিনি কাম কৰি নাথাকিলে নহয়েই এইখিনি আমখিনি অলপ কাটি হৈছেগৈ আৰু কেইটামান বাকী আছে আৰু এইকেইটা সৰুকেইটা চাওক ইমান দেখিবলৈ সৰু আৰু এইকেইটা কিমান ডাঙৰ কিন্তু ডাঙৰকেইটা একদম কুমলীয়া হৈ আছে এতিয়াও আৰু কিন্তু এইকেইটা সৰুকেইটা একদম কাটিব নোৱাৰি ভিতৰত মানে টান হৈয়ে গ'ল গুটিবিলাক মই ভাবিছিলোঁ কি চাগে সৰুকেইটা কোমল হ'ব আৰু ডাঙৰকেইটাহে টান হ'ব কিন্তু নহয় ডাঙৰখিনিহে কোমল হৈছে আৰু ইমানখিনি অলৰেডি কাটিলোঁ আৰু এতিয়া 4-5টামান বাকী আছে এইখিনি পটাপট কাটি লওঁ আৰু অলৰেডি 1টামান বাজিবলৈ হৈয়ে গ'ল এজনী টিকলিক স্কুলৰ পৰা আহিছে আৰু একে ঘামি জামি অৱস্থা নাই মানুহ চাওঁ মুখখন একে ৰঙা হৈ গৈছে গোটেইজনী কি কৈছা আজি শিকাইছে নেকি নতুন শিকাইছে গৰম লগা নাই তোমাৰ নতুনকৈ শিকিছা ন সেইকাৰণে গাই আছে নতুনকৈ কিবা এটা শিকিছে আৰু টিকলিকে কাৰণে গাই আছে আৰু মানুহজনী একে ৰঙা পিঙা হৈ অৱস্থা নাইকিয়া দিয়া কাপোৰকেইটা পটাপট খুলি দিওঁ আৰু তাৰপিছত চৰবত অকণ বনাই দিওঁ ব'লা গৰম লাগিছে
গৰম লাগিছে বকে কোৱা আমাৰ টিকলিকে আজিকালি কিমান ফটোৱামি কৰে কোনোবা দিনাখন মন গ'লে ইমান কথা ক'ব কোনোবা দিনাখন মন নগ'লে নকয়ে কোৱা কোৱা বনাই দিম এতিয়া দিয়া তুমি কাপোৰ কানিকেইটা দিম হ'ব দিয়া দিয়া অঁ তুমি কাপোৰ কানি সলাই লোৱা তাৰপিছত মুখ হাতখন ধুই তাৰপিছত নেমু চৰবত বনাই দিম ইমান গৰম পৰিছে চৰবত অকণ খাব লাগিব নতুন কি ৰাইম শিকি আহিছে এই বোলা এইখিনি আমখিনি মোৰ কটা হৈ গ'ল আৰু মানে বেছি ডাঙৰো কৰা নাই বেছি সৰুও কৰা নাই একদম মিডিয়াম জোখত ৰাখিছোঁ আৰু এইটো চাইডে অকণমান ৰাখিছোঁ বেলেগকৈ আম 5টা 6টামান লৈছোঁ একদম পাতলা পাতলাকৈ সৰুকৈ কাটিছোঁ এইখিনি অকণমান বনাম টেঙা মিঠা জ্বলা তেনেকৈ অকণমান বনাম আৰু এইখিনি অকণমান বেলেগকৈ বনাম এইখিনি এতিয়া অকণমান নিমখ হালধি সানি পেলাই থৈ দিম মানে সকলোৱেতো বনাবলৈ জানেই সেইকাৰণে মই ৰেচিপি দেখুৱাই থকা নাই আৰু নিমখ আৰু লগতে হালধি দি পেলাই এইখিনি সানি পেলাই এনেকৈ দুদিন বা 1.5 দিনমানৰ কাৰণে এইখিনি সানি পেলাই ৰাখি দিম তাৰপিছত কাইলৈ চাম আৰু এইখিনি হালধি আৰু অকণমান লাগিব এইখিনিতে সানি পেলালোঁ আৰু এইখিনিতে ঢাকি পেলাই থৈ দিম আৰু এইখিনিত নিমখ হালধি একো নাখানো এইখিনি লগে লগে অকণমান ভাত পানী বনাই কৰি লৈ তাৰপিছত লাহে ধীৰে বনাম এইখিনি টেঙা মিঠা জ্বলাকৈ বনাম এইখিনি এতিয়া বনাই দেখুৱাম আৰু এইখিনিতো অকণমান জহিব লাগিব নিমখ হালধি সানি দিছোঁহে কাইলৈ এবাৰ চাম যদি কাইলৈ হৈ যায় তেতিয়া আৰু এইখিনি বনাই পেলাব পৰা যাব আৰু এইটো চাইডে এইখিনি আম টেঙা দিয়া মচুৰ দালি হৈ গ'ল দুপৰীয়া ভাত পানী খাই পেলাই আজৰি হ'লোঁ আৰু এতিয়া কিমান 3:30মান বাজিবলৈ হৈ গ'ল আৰু এইফালে সেইদিনাখন অম্বেতা বাৰ্থডেত যে কাপোৰ মানে অম্বেতা বাৰ্থডেত বজাৰ কৰিবলৈ যাওঁতে টিকলিকৰ কাৰণে যে কৈছিলোঁ যে কাপোৰ এযোৰ বনাম বুলি তাকে কাপোৰযোৰ বোলো আজি সময় পাওঁতে অকণমান বনাওঁ আৰু এইকেইদিন মানে বাৰ্থডে ব্যস্ততাৰ মাজতে আৰু মানে কাপোৰযোৰ বনাব থাকোঁতে থাকিয়ে গৈছে তাৰপিছত আকৌ বাৰ্থডে পিছদিনাখনো আলহীয়ে তেনেকৈ থাকোঁতে মানে থাকিয়ে গ'ল সেইকাৰণে বোলো ভাবিছোঁ আজি কাপোৰযোৰ টিকলিকৰ কাৰণে বনাওঁ আৰু এইকেইদিনতে মানে আৰু 2-3 দিন আছে আৰু নামঘৰত ভাগৱত পাঠ সেইকাৰণে বোলো চাদৰ মেখেলা পিন্ধি উৎপাত কৰি আছে এযোৰ তাকে মানে চাদৰ মেখেলা এযোৰ তাইৰ কাৰণে বনাওঁ বুলি ভাবোঁ আৰু মানে মোৰ জোখৰবিলাক তাইলৈ নাতেই যে অকণ দিগদাৰ হৈ যায় সেইকাৰণে বোলো আজি সময় পাওঁতে বোলো ভাত পানী বনাই কৰি লৈ আজি খাই বৈ আজৰি যেতিয়া বোলো এই পটককৈ কাপোৰযোৰকে বনাওঁ এইখন চাদৰখন ৰঙা আৰু মেখেলাখন চাদৰখন বগা আৰু এইফালে মেখেলাখন ৰঙা তেনেকৈ দুইটা কম্বিনেশ্যন কৰি পেলাই লেচ দি পেলাই বোলো চাদৰ কাপোৰ এযোৰ তাইৰ কাৰণে বনাই দিওঁ একদম চিম্পুলকৈ বনাম কাৰণ সৰু ল'ৰা ছোৱালী ন বেছি হেভিকৈ বনাই দিলেও বেয়া লাগে যে সেইকাৰণে চিম্পুল ডিজাইনকৈ অকণমান কাপোৰযোৰ ৰেডি কৰোঁ তাকে এতিয়াতো আজি সম্পূৰ্ণ মানে কি কাপোৰযোৰৰ ভিডিঅ'টো চাগে দিবলৈ সময় নহ'ব কাৰণ এইফালে এখন মেখেলাখন আৰু চাদৰখন পটাপট কৰি লওঁ পিছত বেলেগকৈ মই কাপোৰযোৰ কৰা ভিডিঅ' এটা দেখাম এতিয়া পটাপট মানে কাপোৰযোৰ কৰি থকাৰ মাজত সম্পূৰ্ণ হোৱাৰ পিছত বা অকণমান পাৰিলে দেখুৱাম বা মাজতো পাৰোঁ যদি অকণমান দেখুৱাম বাৰু নহ'লে মানে কি ষ্টেণ্ড নাই যে সেইকাৰণে অকণ অসুবিধা হৈ যায় কাৰণ ভিডিঅ' কৰি আৰু কাপোৰযোৰ কৰিবলৈ অকণ অসুবিধা হৈ যাব আৰু টাইমো বেছি লাগি যাব সেইকাৰণে মই বোলো আজিয়ে কাপোৰযোৰ সম্পূৰ্ণ কৰি লওঁ কৰি লৈ পেলাই তাৰপিছত আকৌ দহি বটিব লাগিব মেখেলাখনো চিলাব কৰিব লাগিব যে সেইকাৰণে আজি কৰি দিলে তেতিয়া কাইলৈকে দহি বটি আৰু ভাগৱত পাঠলৈকে টিকলিকে পিন্ধিবও পাৰিব আৰু তাইও মানে উৎপাত লগাইছে বনাই দিব লাগে আৰু ময়ো এইকেইদিন ব্যস্ততা আৰু দৌৰা দৌৰি কৰি পেলাই ভাগৰুৱা নিচিনাও হৈ গ'লোঁ যে সেইকাৰণে বনাবলৈ এলাহত থাকোঁতে থাকি গৈছে সেইকাৰণে বোলো আজি কৰি পেলাওঁ এইফালে কটনৰে আনিছোঁ চাদৰখনো কটনৰ মেখেলাখনো কটনৰে আনিছোঁ নহ'লে গৰমত বা পিন্ধিবলৈও অসুবিধা হৈ যায় যে সেইকাৰণে পটাপট কাপোৰযোৰ আৰু লেচ লগোৱাটো একদম চিম্পলকৈ লগাম আৰু বেছি ডিজাইন নিদিওঁ আৰু মানে সৰু ল'ৰা ছোৱালীক বেছি ডাঙৰ ফুল দিলেও দেখিবলৈও বেয়া লাগে সেইকাৰণে চিম্পুলত কৰোঁ পটাপট কাপোৰযোৰ কৰি লওঁ কৰি তাৰ মাজতে দেখুৱাব পাৰিলে দেখুৱাই আছোঁ নহ'লে সম্পূৰ্ণ হোৱাৰ পিছত তাৰপিছত বাৰু একেবাৰে দেখাই আছোঁ এইখন চাদৰখন সম্পূৰ্ণ হৈ গ'ল আৰু এইফালে মেখেলাখনো কৰি ল'লোঁ আৰু সৰুকৈ বুটা দিয়া নিচিনাকৈ দি দিছোঁ এনেকৈ ছাইডত গোটেই বৰ্ডাৰটো এনেকৈ লেচ দি দিছোঁ আৰু মাজত এনেকৈ সৰুকৈ বুটা দিছোঁ চাদৰখনত যেনিবা পাথৰ দিয়া নাই এইফালে চাদৰখন এইখন সম্পূৰ্ণ হৈ গ'ল আৰু এইটো চাইডে এখন মেখেলাখনতো তেনেকৈ ছাইডত এনেকৈ বৰ্ডাৰটো দি দিছোঁ আৰু মাজত এনেকৈ সৰুকৈ দি দিছোঁ আৰু ইয়াত মেখেলাখনৰ সৰু এনেকুৱা গ্ৰীণ কালাৰৰ ষ্ট'ন দি দিছোঁ ধৰিব পাৰিছেনে নাই জানো ৰঙাত এইফালে বগা দি দিছোঁ আৰু পাথৰবিলাক সেউজীয়া কালাৰ দি দিছোঁ আৰু এখন মেখেলাখন অকণ আঁতৰৰ পৰা ভালকৈ দেখাই আছোঁ ৰ'ব
এখন মেখেলাখন সম্পূৰ্ণ হৈ গ'ল আৰু এইটো চাইডে এখন চাদৰখন আৰু কাপোৰযোৰ কেনেকুৱা লাগিছে ক'ব কোনোমতে 2.5 ঘণ্টা মূৰত মানে কাপোৰযোৰ সম্পূৰ্ণ হ'লগৈ আৰু একদম চিম্পলকৈ ডিজাইনটো দিছে বোলে চাদৰখন আৰু এইটো চাইডে মেখেলাখন এইখিনি শুকাবলৈ দিছোঁ শুকাওঁতে চাগে অলপ সময় লাগিব নেকি তাকে ফেনখন দি দিব লাগিব তেতিয়া পটককৈ শুকাব তাকে এইখিনি কৰি হৈ গ'ল কাইলৈ মানেহে মানে দহিখিনি বটিবলৈ দিম আৰু মেখেলাখনো চিলাব লাগিব আৰু মানে কি বহুত বছৰৰ মূৰত তেনেকৈ কাপোৰযোৰ কৰিছোঁ একদম কঁকাল চকাল বিষাই কৰিলেও অৱস্থা নাইকিয়া একদম মানে চাপৰি কৰিব লাগে যে অকণ অসুবিধাই লাগে লাষ্ট কেতিয়া আজিৰ পৰা 11 বছৰমানৰ আগতে তেতিয়া মানে ফেব্ৰিক কৰিছিলোঁ কাপোৰ কিযোৰ বাৰু কেতিয়াবা মই বাৰু দেখুৱাম বাৰু সময় সুবিধা পালে কৰিলে আগতে কৰিছোঁ নকৰা নহয় আগতে ফেব্ৰিক কৰিছিলোঁ কিন্তু লেচটোতো এটা নতুনকৈ ওলাইছে ন সেইকাৰণে বোলো পটককৈ ভাগত পাঠত পিন্ধিব পৰাকৈ আৰু মানে বেছি সময়ো নালাগে আৰু লেচ কিমান মোৰ 2.5 ঘণ্টামান সময় লাগিলে আৰু পটাপট কাটি মেলি যা যোগাৰ কৰি লওঁতে আৰু কাপোৰযোৰ কটনেই দিছোঁ আৰু মেখেলাখন দিছোঁ ৰঙা আৰু চাদৰখন দিছোঁ বগা ব্লাউজ মানে তাই আছে এইটো কাৰণে ব্লাউজ মানে ৰেডি নকৰিলোঁ কাৰণ সময়ো নহ'বগৈ গৈ পেলাই তাকে এইখিনি এতিয়া শুকাওক আৰু তাকে আমখিনিতো তিয়াই থৈয়ে দিছোঁ আজি নহ'লে কাইলৈ এদিন বা দুদিন চাই লৈ পেলাই নিমখত ঘূৰাই থৈ তাৰপিছতে আকৌ আচাৰখিনি চাগে কাইলৈ পঢ়িলে মানে বনাব লাগিব সেইখিনিতো এতিয়া আকৌ পচিবলো নহ'ব আৰু এতিয়া উলিয়াওক এতিয়া 4:30 5টামানে বাজিবলৈ হৈ গ'ল চাগে সময়টো চোৱাই নাইকিয়া এফালে কেইটানো বাজিলে তাকে এইটো আৰু তাকে পটাপট বনালোঁ টিকলিকৰ মানে কাপোৰযোৰ পাইলে একদম পূৰা ফূৰ্তি দেখি পেলাই তাই পিন্ধোৱে কৰি আছিলে তাই খাই বৈ অকণমান শুলে তাকে উঠিলে পিছত বাৰু দেখাই আছোঁ তাই এক্সপ্ৰেশ্যন কেনেকুৱা পায় কি কৰে তাইও গাটো ইমান ঠিক নহয় মানে অকণমান মানে গাটো ভাল পাইছে আৰু বাৰ্থডে বুলিও মানে তেনেকৈ একো খাব কৰিবই নোৱাৰিলে আৰু বাৰ্থডেটো তেনেকৈ মানে ইমান ব্লগটো তেনেকৈ বাৰ্থডে বুলিও বিশেষ একো মানে ভিডিঅ' চিডিঅ' কৰিবলৈও নোৱাৰিলোঁ তাৰ মাজতে যিখিনি পাৰোঁ অকণ কৰিছোঁ আৰু বাৰ্থডে ব্লগটো মানে এডিট কৰিবলৈ সময় পোৱা নাইকিয়া তাকে কৰিব লাগিব সময় সুবিধা মানে পালে কৰিলে আৰু ভিডিঅ' মানে বহুত ঢেৰ হৈ গৈছেগৈ যে এডিটিং কৰিবলৈ সময় নোহোৱা নিচিনা হৈ গৈছেগৈ বেক টু বেক ইটো মানে ব্লগ পাৰ ডে কণ্টিনিউ ওলাই আছে মানে এডিট কৰিবলৈ টাইমেই পোৱা নাইকিয়া সেইকাৰণে আজি চাই লওঁ সময় পালে তেনেকৈ বাৰ্থডে ব্লগটো এডিট কৰিব লাগিব প্ৰিয়াংশীৰ বাৰ্থডেটো সেইটো চাগে দিলোঁ সেইটো হৈ গ'ল চাগে তাকে কাপোৰযোৰ কৰিলোঁ তাকে দেখুৱালোঁ আৰু কাপোৰযোৰ কেনেকুৱা লাগিছে ক'ব আৰু চিম্পুল ডিজাইনত কৰিছোঁ বুলি কৈছে তাকে এযোৰ কৰি পেলাই ভালেই লাগিলে আকৌ কেতিয়াবা তেনেকৈ আকৌ কৰিলে বাৰু দেখুৱাম বাৰু তাকে টিকলিক খোৱাৰ পৰা উঠিলে তাৰপিছত তাই এক্সপ্ৰেশ্যনটো বাৰু কেনেকুৱা পায় কি কৰে তেতিয়া দেখুৱাম আৰু সম্পূৰ্ণ কাপোৰযোৰ মানে এতিয়া পিন্ধাই কৰিলে আজি নেদেখুৱাওঁ ভাগত পাছলেতো পিন্ধিলে তেতিয়া দেখিবই আৰু কাপোৰযোৰৰ সম্পূৰ্ণ মানে কেনেকৈ কৰিলোঁ কি মেলিলোঁ বেলেগকৈ মানে এটা ভিডিঅ' কৰি পেলাই দিম কাৰণ আজি ইয়াতে মিলাই দিলে ব্লগটো বেছি দীঘল হৈ যাব যে সেইকাৰণে ডাইৰেক্ট কাপোৰযোৰ কৰি পেলাই অকণমান দেখুৱাই দিলোঁ আৰু ডিজাইনটোনো কেনেকৈ কৰিলোঁ সেইকাৰণে পিছত বেলেগকৈ সম্পূৰ্ণ কাপোৰযোৰ মই বেলেগ এটা ভিডিঅ' বনাই পেলাই দিম বাৰু